33 বছৰ দলৰ কাম কৰাৰ পিছত আমাক এটা স্বীকৃতি দিলে আৰু সেই স্বীকৃতিৰ ফলস্বৰূপে মই দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ লৈ মই বিপুল ভোটত জিকি আহিছোঁ আৰু দেৰগাঁওবাসীৰ বাবে যিখিনি সম্ভৱ সকলোখিনি কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। নাই UCCটো এইটো এটা লং পেণ্ডিং এটা আমাৰ ইছ্যু আছিলে। এইটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এইটো দোহাৰিছে যে তেখেত শাসনলৈ পুনৰবাৰ আহিলে UCC আনিব আৰু এইটো এটা দৰকাৰী কথা, কাৰণ এটা ইউনিফৰ্ম চিভিল কোড থকাটো দৰকাৰ। প্ৰায় পৃথিৱীৰ প্ৰায় সকলো দেশতেই এইটো আছে, মাত্ৰ ভাৰতবৰ্ষকে ধৰি দুই এখন দেশতে এইটো নাই। সেইকাৰণে এইটো এটা আদৰণীয় পদক্ষেপ। নাই এইটো কথা নহয় যে বিৰোধীৰ সংখ্যা কম হ'লে বিধানসভাখন পৰিচালনা কৰাত অসুবিধা হ'ব, তেনেকুৱা কথা নাথাকে। যদি বিৰোধীৰ যিসকল বিধায়ক জিকি আহিছে তেওঁলোকে যদি ভাল ইছ্যু লৈ ডিবেটত অংশগ্ৰহণ কৰিব পাৰে, কাৰণ গণতন্ত্ৰত আপোনাৰ বিৰোধীৰ ভূমিকা আছে আৰু সেইখিনি সকলোৱে স্বীকাৰ কৰি আহিছে। এতিয়াও 24জন বিধায়ক কম বুলিও মই ভবা নাই যে তেওঁলোকে কাইলৈ শাসকীয় দলৰ ওচৰত কিবা কাৰণত চাৰেণ্ডাৰ কৰিবলগীয়া পৰিস্থিতি থাকিব পাৰে না, এনেকুৱা ধৰণৰ কথা নাথাকে। 24জনৰ ভিতৰত যদি সকলোৱেই অলপ যোগ্য হয় বা তেওঁলোক কাৰ্যদক্ষ হয়, তেওঁলোকে নিশ্চয় চৰকাৰী পক্ষক কিছু শোলঠেকত পেলাবলৈ সক্ষম হ'ব।